মৰমৰ জুবিনদালৈ হিয়া ভগা অনুৰাগীৰ কৰুণ বিননি। কথা যোগী চন্দন কুমাৰ নাথ। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। দাদা তই গলি গৈ ন, আমি কেতিয়াও ভাবিব নোৱাৰা ঠাইলৈ। তোক কিমানবাৰ কৈছিলোঁ সাৱধানে থাকিবি, নিজৰ শৰীৰটোৰ যত্ন ল'বি, কাৰণ তইতো এজন নহয়, তোৰ মাজতে জীয়াই আছো আমি সকলোবোৰ। তই আমাৰ কথা নুশুনিলি, তই নিজৰ বাবে ভাবিব সময় নাপালি। ৰক্ত পিপাসুবোৰে তোক নিজৰ বাবে ভাবিব আহৰিয়েই নিদিলে। তোৰ সহজ সৰল মনটো উচতাই উচতাই সিহঁত কোটিটকীয়া মানুহ হ'ল, আৰু তই দিনে নিশাই উজাগৰে থাকিও নিজৰ সপোনৰ ঘৰখনকে কিনিব নোৱাৰিলি। তই নাভাবিবি সিহঁতক আমি শান্তিত থাকিবলৈ দিম। আমি নতুন প্ৰজন্মই অংগীকাৰ লৈছোঁ, সিহঁতক আমি শান্তিত থাকিবলৈ, শান্তিত শুবলৈ দিব নোৱাৰোঁ। কাৰণ আমাৰ মা দেউতাই ভগৱান দেখা নাপালে, কিন্তু আমি জীৱন্ত ভগৱানক দেখা পালোঁ, যাৰ গান শুনি প্ৰতিটো পুৱা জীপাল হয়, জীয়াই থকাৰ সাহস দিয়ে, আৰু প্ৰতিটো দুখতে সংগী হয় ৰয় আশাৰ আলো। দাদা, তোৰ অবিহনে এইবাৰ পূজাও আধৰুৱা আধৰুৱা হৈ ৰ'ল। বহাগ বিহুৰ কথাটো ভাবিবই নোৱাৰোঁ। তই নোহোৱা হোৱা দিন ধৰি আমি যলৈকে যাওঁ থৰ লাগি আকাশলৈ চাই ৰওঁ, কিজানি তোক ক'ৰবাত দেখা পাওঁৱেই, কিজানি তই এবাৰ দেখা দিয়ই। তই আকৌ ঘূৰি আহিব লাগিব দাদা আমাৰ বাবে, বাট চাই ৰম আমি সকলোৱে তোৰ বাবে। তই অহাৰ অপেক্ষাত, তই আহিবি বুলি। ধন্যবাদ।